নমস্কাৰ, মই নয়নজ্যোতি ফুকন। মই থাকোঁ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ কাকপথাৰত। একচুৱেলি মই যোৱা কেইমাহমানৰ পৰা এটা কম্পিউটাৰ ইনষ্টিটিউট খুলিবলৈ যোজা চলাই আছিলোঁ। যিহেতু মিডল ক্লাছ ফেমিলি, অলপ বাজেটত খুলিব পাৰিলে ভাল হয়। সেইকাৰণে কিমান কম দামত বা কিমান নমিনেল প্ৰাইজত এটা ইনষ্টিটিউটে ফ্ৰেঞ্চাইজি প্ৰভাইড কৰিব। অকল ফ্ৰেঞ্চাইজি প্ৰভাইড কৰিলে নহ'ব, তেওঁলোকৰ ছাৰ্ভিচটোও যিহেতু ভাল হ'ব লাগিব। সেইকাৰণে মই বহুত জেগাত ফ্ৰেঞ্চাইজি বিচাৰিলোঁ, বহুতৰ ৰিচাৰ্চ কৰিলোঁ, বহুতৰ লগত কথাও পতা হ'ল। একচুৱেলি কি হয়, এতিয়া য'ত ছাৰ্ভিচ ভাল তাত আপোনাৰ ফ্ৰেঞ্চাইজিৰ কাৰণে প্ৰাইচটো বেছি হৈ যায়। চ' এফৰ্ড কৰিবলৈ অলপমান অসুবিধা হৈছিল। কিন্তু অৱশেষত গৈ মোৰ যোগাযোগ হ'ল AICৰ সৈতে, এডভান্স ইনষ্টিটিউট অফ কম্পিউটাৰ এডুকেশ্যন। তেওঁলোকৰ লগত কথা বতৰা পাতিলোঁ। গম পালোঁ যে অতি কম নমিনেল প্ৰাইজতে তেওঁলোকে কৰ্চ ফ্ৰেঞ্চাইজি প্ৰভাইড কৰি আছে। আৰু মোৰ ইনষ্টিটিউটটো আৰম্ভ কৰা বৰ্তমান 1 মাহ হৈছে। সকলোবিলাক ভালে চলি আছে। তেওঁলোকৰ ছাৰ্ভিচো ভাল। এনি টাইম কিবা প্ৰব্লেম হ'লেও আমাৰ লগত কণ্টেক্টত থাকে। চ' ভাল পাইছোঁ তেওঁলোকৰ ছাৰ্ভিচ। ধন্যবাদ। হেল্ল', মোৰ নাম ছানফৰাজউদ্দিন আহমেদ। মোৰ ঘৰ জলা বৰলাবাৰীত। ইয়াতে মোৰ কম্পিউটাৰ চেণ্টাৰ আছে। কম্পিউটাৰ চেণ্টাৰটোৰ নাম স্কাইলাইন কম্পিউটাৰ চেণ্টাৰ। আৰু মই এই কম্পিউটাৰ চেণ্টাৰটো এডভান্স ইনষ্টিটিউট অফ কম্পিউটাৰ এডুকেশ্যনৰ পৰা লৈছিলোঁ। ফ্ৰেঞ্চাইজি লৈছিলোঁ। ফ্ৰেঞ্চাইজি ল'বৰ কাৰণে বেছিদিন হোৱা নাই, প্ৰায় 3 মান্থমান হৈছে। আৰু ইয়াৰ প্ৰাইচবোৰো কম হয়। আৰু ইয়াত সকলো ধৰণৰ কম্পিউটাৰ কৰ্চৰ চাৰ্টিফিকেটৰ কৰ্চবিলাক এভেইলেবল আছে। আৰু এতিয়ালৈ মই কোনো ধৰণৰ অসুবিধা ইয়াৰ পৰা পোৱা নাই। ঠিকেই চলি আছে। থেংক ইউ। নমস্কাৰ, মই চলাই গৈছোঁ কম্পিউটাৰ ইনষ্টিটিউট লগতে মোবাইল ৰিপেয়াৰ ইনষ্টিটিউট, যাৰ নাম আছে ফিউচাৰটেক মোবাইল এণ্ড কম্পিউটাৰ ৰিপেয়াৰ ইনষ্টিটিউট, যিহে লোকেটেড আছে কপাতলি মিচিংগাঁও, হালদিং বজাৰ, ডিষ্ট্ৰিক্ট শিৱসাগৰ, অসম। যাৰ চাৰ্টিফিকেশ্যনৰ মূল্যটো আছে AIC ফ্ৰেঞ্চাইজি, যিহে হৈছে ISO MSME and OR চাৰ্টিফাইড, যাৰ সহায়ত আমি চাৰ্টিফিকেট প্ৰভাইড কৰোঁ। আৰু AIC ফাউণ্ডেশ্যনে আমাক অতি কম মূল্যতে ফ্ৰেঞ্চাইজি মডেল প্ৰভাইড কৰি আছে, যাৰ সহায়ত মোৰ দৰে বহুতো ব্যক্তিয়ে লাভৱান হৈছে। আৰু আগন্তুক দিনত যদি কোনোবাই ইনষ্টিটিউট খুলিব বিচাৰিছে বা ফ্ৰেঞ্চাইজি বিচাৰিছে, তেন্তে AIC ফাউণ্ডেশ্যনত আপোনালোক জড়িত হ'ব পাৰে আৰু আপোনালোকক আমাৰ দৰে লাভৱান হ'ব বুলি আশা কৰোঁ। আৰু লগতে মোৰ ব্ৰাঞ্চ কোড হৈছে AIC 1069, যিহে লোকেটেড আছে কপাতলি মিচিংগাঁও, হালদিং বজাৰ, ডিষ্ট্ৰিক্ট শিৱসাগৰ, অসম। নমস্কাৰ, মই শ্ৰী লক্ষী গগৈ। এডভান্স ইনষ্টিটিউট অফ কম্পিউটাৰ এডুকেশ্যন আণ্ডাৰত মই ফ্ৰেঞ্চাইজি লৈ বৰ্তমান মই চৰাইদেউ কম্পিউটাৰ চেণ্টাৰ নামৰ এটা প্ৰতিষ্ঠান চলাই আছোঁ। আপোনালোক কোনোবাই যদি কম্পিউটাৰ এডুকেশ্যনৰ বাবে ভাল ফ্ৰেঞ্চাইজি ল'ব বিচাৰে, তেন্তে আমাৰ AIC আণ্ডাৰত ল'ব পাৰে। আপোনালোকে জানি ভাল পাব যে ইয়াত ল'লে আপোনালোকে বহুতো বেনিফিট পাব। গভট আৰু ইণ্ডিয়া গভট ৰেজিষ্টাৰ্ড হয়। ছেকেণ্ড, ISO চাৰ্টিফাইড। নেক্সট, অনলাইন চাৰ্টিফিকেট এণ্ড চেণ্টাৰ ভেৰিফিকেশ্যন ডেলিভাৰ কৰা হয়। থেংক ইউ। 2023 চনত মই ইউনিটি কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ নগাঁও মই 2 এজন ছাত্ৰলৈ আৰম্ভ কৰিছিলোঁ, কিন্তু এফিলিয়েশ্যনৰ কাৰণে চাৰ্টিফিকেট দিব পৰা নাছিলোঁ। 2024 চনৰ মাৰ্চ মাহতে মই এডভান্স ইনষ্টিটিউট অফ কম্পিউটাৰ এডুকেশ্যন, যিটো আছাম গভৰ্ণমেণ্ট আৰু ইণ্ডিয়া গভৰ্ণমেণ্টৰ আণ্ডাৰত ৰেজিষ্টাৰ্ড হৈ আছে, তেওঁলোকৰ সৈতে যোগাযোগ কৰিলোঁ। যোগাযোগ কৰাৰ পিছত তেওঁলোকে মোক এফিলিয়েশ্যন দিলে আৰু আজি মই অথৰাইজেশ্যন লেটাৰখন পালোঁ। তেওঁলোকে অথৰাইজেশ্যন লেটাৰ যিমান দিনত কৈছিল, অৰ্থাৎ এসপ্তাহৰ ভিতৰত দিব বুলি কৈছিল, মই এসপ্তাহৰ ভিতৰত মই অথৰাইজেশ্যন লেটাৰখন মোৰ হাতত পষ্টৰ জৰিয়তে পালোঁ। তেওঁলোকৰ সৈতে কাম কৰি মোৰ ভাল লাগিছে। নমস্কাৰ, মোৰ নাম মনেশ বড়ো। আমাৰ যিটো কম্পিউটাৰ ইনষ্টিটিউট এতিয়া খুলিছে, এই ঠাইখনৰ নাম হ'ল পূব নাওকাটা। আৰু আমাৰ ওচৰত আছে সুবিধাবাদী মিলন হায়াৰ ছেকেণ্ডেৰী স্কুল। আমাৰ যিটো ফ্ৰেঞ্চাইজ হিচাপে আপোনাৰ প্ৰায়
যি ইনষ্টিটিউট এটা খুলিছে মানে সেই ইনষ্টিটিউটটো অতি মানে নৰ্মেলভাৱে আমি যিটো ফিজ ষ্ট্ৰাকচাৰ কোৰ্চৰ যিটো ষ্ট্ৰাকচাৰ এইবোৰ আমি নমিনেল প্ৰাইচত মানে দিয়া হৈছে আৰু ছাত্ৰ ছাত্ৰীবোৰক আমি যিমান সহজভাৱে শিকিব পাৰে যিখিনি আমি এক্সপিৰিয়েঞ্চ থকা হিচাপে এইবোৰ আমি হাতত লৈছোঁ যিহেতু মানে আপোনাৰ AICE না AICE তাৰ আণ্ডাৰত ফ্ৰেঞ্চাইজ হিচাপে আমি লোৱা হৈছে আৰু আপোনাৰ সেইটো ফ্ৰেঞ্চাইজত লৈ পেলাই আমি খুব মানে ভাল লাগিছে অতি ভাল লাগিছে আৰু আমি আশা কৰোঁ তাৰমানে আমাৰ সেই ইনষ্টিটিউটৰ পৰা যিমানখিনি ছাত্ৰ ছাত্ৰী আহে তেওঁলোকে নিৰাশ হৈ নাযায় যে আমাৰ পৰা কিবা মানে ভালদৰে ইয়াৰ পৰা শিকি যাব পাৰা সেইটো আমি কামনা কৰোঁ আৰু আমাৰ তৰফৰ পৰাই আৰু নিশ্চয় ছাত্ৰ ছাত্ৰী ভাল পাই আছে আমাৰ যিটো শিকাই আছে এতিয়া যিখিনি আমি এক্সপিৰিয়েঞ্চ আছোঁ হয় নাই সেই হিচাপে আমি যেনিবা কনফিডেন্সত মানে যিটো ইনষ্টিটিউট খুলিলোঁ খোলাৰ পিছত আপোনাৰ যিটো ফ্ৰেঞ্চাইজত লৈ পেলাই আপোনাকো ধন্যবাদ যাচিছোঁ আমি আপোনাৰ কিবা লাইফ টাইম যেনিবা জীয়াই থাকক আমিও যেনিবা আছে আপোনাৰ লগত সেইটোৱে আৰু আমি আৰু আগন্তুক সময়লৈ সেই ইনষ্টিটিউটটো মানে লং লাইফ মানে জীয়াই থাকে এইটো বিচাৰোঁ আৰু ষ্টুডেণ্টবোৰক মানে আমি ইমপ্ৰেছ কৰিব পাৰোঁ আমাৰ যিটো এক্সপিৰিয়েঞ্চ আছে সেই হিচাপে আমি আৰু সেইটোৱে আৰু অতি কামনা কৰি আমাৰ যিহেতু মানে ইনষ্টিটিউট খোলাৰ যিটো মটো যিটো মানে লক্ষ্য এই বস্তুটো আমি কিবা এটা আশা ৰাখি মানে খোলা হৈছে আৰু আমাৰ তৰফৰ সেইটোৱে আৰু ধন্যবাদ।